প্ৰিয় শ্ৰোতা শুনি আছে FM বেণ্ডৰ 89.6 মেগাহাৰ্টছত ৰেডিঅ' গোৱালপাৰা আপোনাৰ নিজৰ ৰেডিঅ' আগবঢ়াইছো এটি সাক্ষাৎকাৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত উপস্থিত আছে বিশিষ্ট লেখক ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সন্মানীয় অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ আৰু সাক্ষাৎ গ্ৰহণ কৰিব গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জহিৰুল হক ছাৰে। শুনো আহক এই অনুষ্ঠানটি। ছাৰ আপোনালোক দুয়োকে আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। ধন্যবাদ। প্ৰথমতে ৰেডিঅ' গোৱালপাৰা 89.6 FM লৈ ছাৰ আপোনাক আমি আদৰণি জনাইছো, স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰাও স্বাগতম জনাইছো। আৰু ৰেডিঅ' গোৱালপাৰা 89.6 FM আজি দিনটো খুব ঐতিহাসিক আৰু শুভ দিন এই কাৰণে কৈছো যে আজি আমাৰ অতিথি হিচাপে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা বৰ্তমানৰ অধ্যাপক অসমীয়া বিভাগৰ ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ। আৰু ডক্টৰ উপেন ৰাভা হাকাচাম বুলি ক'লে তেখেত আচলতে অনুষ্ঠানৰূপী এজন ব্যক্তি। তেখেত নিজে এটা অনুষ্ঠানৰূপী ব্যক্তি। এইকাৰণে কৈছো যে লোক সংস্কৃতিবিদ হিচাপে খ্যাত, ভাষাবিদ হিচাপে খ্যাত আৰু আটাইতকৈ ডাঙৰ যিটো ছাৰ আপোনাৰ মানে কৈছো আৰু মুখামুখিকে যে আপোনাৰ মানে ইমান ফলোৱাৰ্ছ আছে যে অনুগামীৰ সংখ্যা ইমানেই বেছি যে আপুনি কিবা এটা কৰিলেই মানে খুব মানে পপুলাৰ হয়, বস্তুটো খুব জনপ্ৰিয় হয়। আপুনি এজন কৃতি শিক্ষক হিচাপে নহয়, এজন কৃতি নাগৰিক হিচাপে আমি স্বীকৃতি দিবলৈ পাই ভাল পাইছো। গতিকে ছাৰ স্বাগতম জনাই আজি ছাৰ আমি আজিৰ সাক্ষাৎকাৰ অনুষ্ঠানটোলৈ আগবাঢ়িছো। আমি আৰম্ভ কৰিব বিচাৰিছো ছাৰ আপোনাৰ শৈশৱৰ যাত্ৰাৰ বিষয়ে। আপুনি ক'ত কেনেকে ডাঙৰ হৈছিল? বহুতেই অসমৰ বহুতেই নাজানে যে গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডক্টৰ উপেন ৰাভা হাকাচাম, সেই কথাটো বহুতেই নাজানে। আপোনাক গোটেই অসমে চিনি পায়, কিন্তু গোৱালপাৰা মহাবিদ্যালয়ৰ যে প্ৰাক্তন ছাত্ৰ বা আপুনি ছাতাবাৰীৰ গোৱালপাৰাৰ সেই তেতিয়া গোৱালপাৰাত আপোনাৰ জন্ম, গতিকে আপুনি শৈশৱৰ পৰা ছাৰ আৰম্ভ কৰক। আৰু মই বৰ্তমান ধৰক লিটাৰেচাৰৰ বা আমি যিটো অসমীয়াৰ অধ্যাপক হিচাপে জানে, কিন্তু মই যে গোৱালপাৰা কলেজৰ পিউ ছায়েন্সৰ 1979-80 চনৰ ছাত্ৰ আছিলো সেই কথা বহুতে নাজানে। আৰু আজি এই গোৱালপাৰা ঐতিহাসিক মহাবিদ্যালয়লৈ আহিছিলো বিশেষ এটা কামত। আৰু সেই সুযোগতে এনেকুৱা এটা গোৱালপাৰা মহাবিদ্যালয় যি সময়ত আমি পঢ়ি থাকোতে এনেকুৱা কথা ভাবিবই নোৱাৰি ইয়াতে এনেকুৱা যে ৰেডিঅ' গোৱালপাৰা 89.5 FM এনেকুৱা হ'ব বা এনেই নোৱাৰো। বাহিৰৰ কলেজৰ কথাও ভাবিবই নোৱাৰি। মই নিজে আজি গুৱাহাটীৰ পৰা 3 ঘণ্টাত ইয়াত আহি পাইছো, কিন্তু ইয়াৰ পৰা 24 নে 25 কিবা এটা কিলোমিটাৰ হ'ব একজাক্টলি মোৰ ইয়াৰ জন্মগাঁও। ইফালে বুগুৱানৰ পৰা 4-6 কিলোমিটাৰ মান দক্ষিণে আৰু ইফালে বাইদা ৰংচাইৰ পৰা আকৌ 4 বা 6 কিলোমিটাৰ মান উত্তৰৰ ঠাই ছাতাবাৰী নামৰ এতিয়া আদৰ্শ বিদ্যালয় আছে আমাৰ। গতিকে আজিকালি দিনৰ এটা আধা ঘণ্টাৰ বাটে নহয়, কিন্তু আমি কলেজলৈ পঢ়িবলৈ আহোতে চিটি বাছত বা যেতিয়া ক্লাছ কৰি কেতিয়াবা ঘৰত যাওঁ তেতিয়াতো একেবাৰে মই এবাৰ পুৰা মনত পৰে, সেইটোৰ পৰাই মই আৰম্ভ কৰো। মই ছায়েন্সৰ ছাত্ৰ আছিলো আৰু শনিবাৰে কেতিয়াবা পইচা পাতি নোহোৱা হলে, চাউল নোহোৱা হলে যাওঁ। এবাৰ এনেকুৱা হ'ল ক্লাছ টাছ কৰি বোধহয় ঠাণ্ডাৰ দিন আছিলে। এতিয়াতো কল্পনাই কৰিব নোৱাৰি। তেতিয়া আমাৰতো ডাইনী তন্ত্ৰ মন্ত্ৰ মানুহৰ মূৰ টুকুৰা হৈ ঘূৰি ফুৰে এইবিলাকতো আছিলে। মই নিজে অকণমান সেইটো অন্ধবিশ্বাসেই হওক যিয়ে হওক সেই এনেকুৱাকৈ ৰংচাইত নামি খোজকাঢ়ি গৈ থাকোতে প্ৰায় ৰাতি 6টা মানে চাগে বহুত ৰাতি যেন হয় ঠাণ্ডাৰ দিনত। প্লাষ্টিক গাড়ী আছিলে, গতিকে ঘৰ গৈ পাই মোৰ অৱস্থা খোজকাঢ়ি গলে আধা ঘণ্টামান লাগিছিলে, 45 মিনিট মান। তাৰে এতিয়া গাঁৱে গাঁও লাগি গৈছে, পাহাৰতো ঘৰ দুৱাৰ হৈছে, কিন্তু সেই সময়ত একে জয়াল ঠাই আৰু। গতিকে তেনেকুৱা ঠাইৰ পৰা ইয়ালৈ আমি প্ৰতিদিনে অহা যোৱা কৰিবৰ কাৰণে আমাৰ মানে অতি কমে 2 ঘণ্টামান বাছত লাগে, সেইটো কথাই ক'ব খুজিছো। গতিকে মটৰ চাইকেল আদিতো নাছিলে। গতিকে বাইদা হাইস্কুলৰ পৰা শিক্ষাৰ্থীৰে সেই সময়ত দ্বিতীয় বিভাগৰ অলপৰ কাৰণে 4 নম্বৰৰ কাৰণে প্ৰথম বিভাগ পোৱা নাছিলো, সেইকাৰণে ইয়াত ছায়েন্সত এডমিশ্যন লৈছিলো। আৰু মই গৌৰৱ বোধ কৰো যে মোৰ সহপাঠী আপোনালোকে আটাই চিনাকি, বিশেষকৈ গোৱালপাৰা বিখ্যাত ডক্টৰ জয়কান্ত ৰাভা, আমি একে ব্যস্তৰ। গতিকে তেওঁ লাইনত গুচি গ'ল। মই ছায়েন্সত বৰ বিশেষ আন্দোলনত চলি আছিল, ঘৰুৱা অৱস্থাও বেয়া, টিউচন আদিও কৰিব নোৱাৰো। গতিকে মই
আকৌ মানে কি কব মানে 3rd ডিভিজন কিন্তু হাইয়েষ্ট মানে 1 নম্বৰৰ কাৰণে 44% লৈ পেলাই মই তৃতীয় বিভাগত বিজ্ঞান মানে PU সায়েন্সত পাছ কৰিলো এবছৰ আন্দোলনৰ কাৰণে পৰীক্ষা নহল গতিকে এটা মই ডাক্তাৰ হ'ব লাগিছিল নতুবা মই BSc টিচাৰ হ'ব লাগিছিল কিন্তু নহৈ পেলাই যে মই এটা বিশ্ববিদ্যালয়ৰ ধৰ ডক্টৰ লিখিছো মই তাৰো এটা কাৰণ আছে মই মেডিকেলতো সিট পাইছিলো এইটোৱে বহুতে নাজানে তৃতীয় বিভাগৰ 44 পোৱা সত্ত্বেও সেই সময়ত মই ওয়েটিং লিষ্টৰ আৰু একদম সিওৰে আছে পালুৱেতেন শিলচৰৰ 1 নম্বৰ ওয়েটিং লিষ্টত আছিলে গতিকে কিবা কাৰণত এই তাতে ফৰ্ম উলিয়াবলৈ যাওঁতে ৰেগিং খাই কিবা কিবি কৰি মানে কাণত ধৰিলো যে আৰু মোৰ মেডিকেলত যোৱাও নহব আকৌ গোৱালপাৰা কলেজতো মই নপঢ়ো গোৱালপাৰাত যিটো তিতাকেহা লগালে সেইটো আজি চাগে কবলৈ সময় নাপাম কিন্তু মই কি মানুহ কি হলো সেই সময়ত মই উপেন্দ্ৰ চন্দ্ৰ ৰাভা আৰু নাজানে হাকাচামটো মই নিজেও নাজানো উপেন্দ্ৰ চন্দ্ৰ ৰাভা লাস্কুৰীয়া এজন ল'ৰা আৰু একেবাৰে অকৰা আৰু ভাল অসমীয়া ক'ব নোৱাৰে ৰিক্সা ওলাই আমাক ঠগায় গোৱালপাৰাত আমি তৃতীয় শ্ৰেণীৰ নাগৰিক মই বুলি নহয় ৰাভাসকলে ৰাভা পৰিচয় নিদিয়ে আমাৰ বিখ্যাত এই সময়ৰ অসম বিখ্যাত মানে এই নতুন যেটো আধুনিক গীতৰ আমাৰ জিতেন ডেকা তেওঁ ৰাভা আজি মই কম তেওঁলোকে আমাক পৰিচয় নিদিয়ে ৰাভা বুলি পৰিচয় নিদিয়ে গতিকে আমি বিৰাট হীনমন্যতাত ভুগো ৰাভা ছাত্ৰ ছাত্ৰীবিলাক ইয়াত ৰিক্সাৱালাৰ পৰা ইয়াৰ টাউনৰ ল'ৰাবিলাক আমাক কেনে লুটি ঘুটি কৰিছে এতিয়া মোৰ যেকল গোৱালপাৰাৰ কেইবাজনৰ ৰিটায়াৰ্ড হ'ল মই বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰণে মই 65 বছৰ আছো মোৰ সৰহসংখ্যক PU সায়েন্সৰ বন্ধুবিলাক উইথ ডিউ ৰেসপেক্ট তেওঁলোকে মোক দেখিলে কয় তুমি কি মানুহ কি হলা আমি এতিয়া কেৰাণী হৈ আছো উমুক হৈ আছো ভাল লাগে দুষ্টামিৰ অন্ত নাছিল তেওঁলোক বৰ দুষ্টামি আছিল আমি গাঁৱৰে আৰু কিমান ঠক খালো কিমান নিজৰ বুবক আমিতো মাজে মাজে হাৰো যি কাৰণতে নহয় কিয় মই সেইকাৰণেহে আৰ্টছত নামি দুধনি কলেজত অসমীয়া সেই সময়ত মেজৰ বুলি নকয় অনাৰ্ছ লৈ পেলাই মোৰ কি হৈছিলে দুধনি কলেজৰ পৰা স্যাৰ মই এখানে এটা কথা সুধিছো আপোনাক স্যাৰ আপুনি যে ক'লে আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনীৰ কথা আপুনি শুনিছে অকমান এতিয়া কথাটো হ'ল আমি প্ৰিয় হলেও সত্য যে আমাৰ যিসকল জনজাতি ৰাভা ভাইসকল আছে বা এতিয়াও আমি ডাইনী হত্যাক লৈ পেলাই সজাগতামূলক বহুত ধৰণৰ সভা সমিতি হৈ আছে বা বিৰুবলা কৰ্মসূচী বিৰুবলা বাইদেউ বহুতখিনি কাম কৰিলে এই তেনেকুৱা এখন সমাজৰ পৰা স্যাৰ আপুনি উঠি আহিলে আৰু ইমান সংগ্ৰাম কৰি পেলাই আপুনি নিজক প্ৰতিষ্ঠা কৰিলে আৰু এনেকুৱা জেগাত প্ৰতিষ্ঠা কৰিলে যে উজ্জ্বল ভটাতৰা হিচাপে এতিয়া গোটেই অসমৰ আকাশত আপুনি জিলিকি আছে গতিকে তাৰ মানে অন্তৰৰ আচলতে মানে হিডেন ৰিজনটো মানে অন্তৰ্হিত কাৰণটো স্যাৰ আমি জানিব পাৰো নেকি আমি যুৱ প্ৰজন্মৰ কেনেকুৱা কাৰণটো চাগে মই বহুতৰ এইটো আমি আচলতে যিকোনো ফিল্ডত ব্যৱসায় বাণিজ্য বা গাঁৱৰ পৰা নগৰত যতে নাযাওক নতুন ঠাইত গলে তাত মানে অকনমান লুটি হৈ হোষ্টেলত থাকিলেও হয় বহুতে সেইটো তেওঁলোকৰ জাতিগত আমাৰ জনজাতিৰ কাৰণে আমাৰ ৰাভা কাৰণে বা আমাৰ গাঁৱৰ কাৰণে এনে কৰিছে তেনে কৰি গুচি আহি ৰাজনীতি কৰি পিছত সেই এন্টি এছামিজ বা এন্টি কিবা এটা গঠন কৰে কিন্তু মই এনেকুৱা নাছিল যে মোৰ বোধে বুৰ্বক আছিল নেকি মই এতিয়াও ভাবো মোৰো এটা কিছু মানুহৰ লগত মিলিব নোৱাৰা কিছুমান অকৰামী আছিল যাৰ কাৰণে চাগে মোক অলপ বেলেগে ধেমালি কৰিছিল কাৰণ মই আকৌ গৌৰৱেৰে কওঁ যে মই যদি ইমান লুটি ঘুটি খালো যে ডক্টৰ জয়কান্ত ৰাভাই ৰংজুলিৰ ল'ৰা তেওঁতো বৰ সন্মান পাইছিল পঢ়া শুনা ভাল ফাৰ্ষ্ট ডিভিজন লৈ আহিছিল আৰু এতিয়া কেইবাগৰাকীও স্কুল টিচাৰ এইটো এতিয়া তোমাক এইটো আমি এটা মিয়া এটা বিতৰ্ক চলি আছে কাৰণে কথাটো আনিছো এটা হক বা হুছেইন বা আহমেদ বা ওহিদুজ্জামান সেই সময়ত ইয়াৰে বিখ্যাত কবি আছিল এতিয়া ক'ত হেৰাই গ'ল আমাৰ আদিল হুছেইনৰ বিষয়ে মই জনা নাছিল কিন্তু ওহিদুজ্জামান প্ৰথম কবি আছিল এই অঞ্চলত তেখেতক মই পোৱা নাই ভাল কবিতা লিখিছিলে ওহিদুজ্জামান গতিকে সেই সময়ত আমি মুছলমান আমি বাঙাল বুলি কওঁ তাতে আমি মিয়া বুলিও নাজানো দেশী বুলিও নাজানো গৰুৱা বুলিও নাজানো আচ্ছা গতিকে মোৰ বহুত বন্ধু মানকাছৰৰ ফালৰ পৰা এতিয়া চিনাকি হলো তেওঁলোক স্কুল শিক্ষক হৈ
বা 2-এজন অফিচাৰ হৈও অৱসৰ গ্ৰহণ কৰিছে গতিকে পিছত গম পালো যে দেশী মুছলমানসকল মানকাছাৰ অঞ্চলৰ পৰা যথেষ্ট মেধা সম্পন্ন ব্যক্তি আছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে চৰ্চা পৰি বা আমাৰ দাৰিৰ পাৰৰ একে গাতে লাগি থকাৰ এতিয়াও চাগে তেনেকুৱা ভাল শিক্ষা দীক্ষাৰ পোহৰটো পোৱা নাই আচ্ছা যিয়ে নহওক মই এটা ডাইনীৰ কথাটোৱে ক'বলৈ আহিছো যে সেই সময়ত ভূত প্ৰেত বা তন্ত্ৰ মন্ত্ৰ বেজ বেজালিটো খুব প্ৰকোপ বেছি আছিলে আৰু সেই বস্তুটোৱে গৈ আমাৰ পৰিয়ালতে অৰ্থাৎ মই কৰবাত লিখিছো বীৰবল ৰাভাৰ জীৱনী সম্পৰ্কীয় মই সাক্ষাৎকাৰ কৈছো মোক যদি ক'বলৈ দিয়ে মোৰ পৰিয়ালটো আচলতে আমি ডাইনীয়ে আমাৰ পৰিয়ালক যেনিবা অৰ্থাৎ ডাইনীৰ দ্বাৰা আমি আক্ৰান্ত আৰু এফালে আমি ডাইনী হত্যাৰ ক্ষেত্ৰতো লিড লৈছো বিৰোধিতা কৰিছে নহয় তাৰমানে আমি আমাৰ পৰিয়াল কাৰোবাক ডাইনীয়ে খাইছে আৰু আমাৰ পৰিয়ালৰে কোনোবাই ডাইনীৰ নামত হত্যা কৰিছে বলি হৈছে এইটো চলিয়ে থাকিল আৰু তেনেকুৱা এটা পৰিয়াল একদম শেহতীয়াভাৱে সেই সময়তে বীৰবল ৰাভাৰ আত্মপ্ৰকাশ হ'ল মৰে সম্পৰ্কীয় হাকাচাম গোত্ৰৰ বহু বছৰ আগতে বিয়া বাৰু হৈ 4-5 গৰাকী সন্তানৰ মাতৃ এগৰাকীক ডাইনীৰ বদনামেৰে ডিঙি কাটি জিঞ্জিৰাম নদীত উটুৱাই দিছিলে এইটো খুব হেড নিউজ হৈ গৈছিলে আৰু মই তেতিয়া গুৱাহাটীৰ পৰা সাংবাদিকক আনি ডাইনী যে নাই সেই সময়তে আমি প্ৰমাণ কৰি দিছিলো যে বাইদেউৰ পৰিয়ালটো আচলতে ডাইনী নহয় এনে এটা বেলেগ এটা কাৰণটোৱে ডাইনীৰ নামত মানে আৰোপ কৰি দিছিলে গতিকে মই এটা কাহিনী কৈছো যে আমি দুখীয়া কাৰণে আমাৰ 3 গৰাকী তাৰে মোৰ অপৰজন প্ৰাইমাৰী মাষ্টৰ হৈ নৰেন ৰাভা হাকাচাম তেখেত ৰিটায়াৰ হ'ল প্ৰাইমাৰী মাষ্টৰ হৈ বাইদেউ গৰাকী নিৰ্মলা ৰাভা তেওঁ গোৱালপাৰা কলেজৰ পৰা প্ৰাইভেটলি পিউ সায়েন্স পাছ কৰিছিলে কিন্তু স্কুল মাষ্টৰণী হৈ তেওঁ আজিকালি শৰ্মা ভিন্দুৰ লগত বিয়া হৈছে শৰ্মাৰ লগত স্কুল মাষ্টৰণী এই অৱসৰ হ'ল গতিকে আমাৰ আটাইতকৈ ডাঙৰ বাইদেউজন দুখীয়া কাৰণে কম বয়সতে চাগে বিয়া দিছিল ফেডাৰ ৰবাৰ নামৰ একদম ভিতৰুৱা ঠাইত মেঘালয়ৰ তেতিয়া পানী কিচুৱা থাকোতে বাইদেউৰ পলাৰ পৰা কিচুৱা এটা মৃত্যু হ'ল তাৰ পিছতে কিছুদিন পিছত বাইদেউৰ মৃত্যু হ'ল তেতিয়া মোৰ পুৰা মনত আছে মই প্ৰাইমাৰীত পঢ়ি আছিলো যে মাহঁতে কান্দি কান্দি আহিছিলে যে তেওঁ দ্বিতীয় পত্নী হিচাপে অৰ্থাৎ ডাইভৰ্চ এজন ভিন্দু ডাইভৰ্চী আছিল গতিকে আগৰজনীক ডাইনী বদনাম পোৱাৰ কাৰণে এঙাৰ খাই কিবা খাই বুলি খেদি পঠাইছিল কিন্তু এই বাইদেউ দুখীয়া আছিল কাৰণে আলহী খাবলৈ যাওঁতে তোমালোকৰ মা দেউতাই ক'ত খোৱাবা বিয়া দি দিলে গতিকে এনেকুৱা উৰাবাতৰি ওলাইছিল যে সেই আগৰ প্ৰথমা পত্নীয়ে বাইদেউক মানে খাই মানে গতিকে আমি সৰুতে সঁচাকৈ ডাইনী মানুহে আৰু আমাৰ দেউতাইতো ডাইনী মূৰটো কৰা হলে বিচাৰি যায় বেজ কৰিছিল বেজালি কৰিছিল শেষৰ ফালে মই জানিলো যে ডাইনী বোলা বস্তু মোকতো এতিয়ালৈকে ডাইনী আক্ৰান্ত হোৱা নাই মই ডাইনীৰ বিৰুদ্ধে কৈ ফুৰো একোতো হোৱা নাই গতিকে মই মাত্ৰ এতিয়া কৰবা এঠাইত মিটিঙত কৈছিলো সঁচাকৈ যদি ডাইনী আছে সঁচাকৈ যদি মূৰটো কৰা হৈ ঘূৰি ফুৰে সেই বিদ্যাটো আয়ত্ত কৰি পিসি চৰকাৰ বা কোনোবা ডাঙৰ মানে আজিকালি যে এই কিবা ৰিয়েলিটি শ্ব দেখুৱাই তেনেকুৱাকে কিমান ভাল হলেতেন কিন্তু এটা কথা সত্য মায়ঙত অলপতে বেজ বেজালিত দেখুৱাইছে পিৰাত টুপিনাত পিৰা লগোৱা জলকীয়া বা মদৰ পাত্ৰ শাৰী পাতি খোজ কৰা এইবিলাক দেউতাহঁতে দেখা পাইছিলে আৰু কিছুদিন আগলৈকে এনেকুৱা ভাল ভাল গায়ক গায়িকা বা যিসকল অভিনয় কৰে বা ফুটবলৰ প্লেয়াৰ তেওঁলোকক বান মাৰি এইটো মুছলমানসকলৰ মাজতো আছে আমাৰ গোৱালপাৰাত বান মাৰি দিয়ে একদম মানে এই মাইক চেক বন্ধ কৰি দিয়ে নাটক আদি কৰি এতিয়াও প্ৰায় হৈ থাকে গতিকে বেজ বেজালি তন্ত্ৰ মন্ত্ৰটো চলি আছে আৰু মই কম যে ডাইনী নামৰ বস্তু এটা অন্ধবিশ্বাস এটা কাৰণ কালি নামৰ দেৱতাক পূজা দেৱীক পূজা কৰিলে কালিৰ লগত ডাকিনী যোগিনী আছে হয় কিবা যদি আছে কিন্তু আমাৰ হল যে উনুকে ডাইনী বুলি যে কয় সেইটো একেবাৰে এইটো কাৰোবাৰ সম্পত্তিৰ কাৰণে কাৰোবাৰ কিবাৰ কাৰণে কৰে আৰু সেইটো সেইকাৰণে চৰকাৰে কঠোৰ আইন কৰি যে ডাইনী নিৰ্যাতন কৰিলে যে মানে পানিশমেন্ট দিছে খুব ভাল হৈছে
হয় ছাৰ মই এইখিনিতে এটা কথা আপোনাক সুধিছো আপোনাৰ কথাখিনিৰ পৰা মই আৰম্ভণিতে কৈ লৈছো যে আপুনি অনুষ্ঠান ৰূপী প্ৰেক্টিচাৰ হয় আপোনাৰ কথাৰ পৰা গম পোৱা গৈছে যে গোৱালপাৰা কলেজত বা তাহানিৰ গোৱালপাৰাত আপুনি বহুত লটি বটি খাইছিল নাইবা আপুনি ভাষাৰ ক্ষেত্ৰতে হওক বিভিন্ন লটি বটি খাইছিল মানে এইটো মাতৃভাষা আপোনাৰ ৰাভা এই ৰাভা ভাষাটো আপুনি কৈছিল বা অসমীয়াটো পূৰ্ণাংগ ৰূপত বা শুদ্ধ ৰূপত হয়তো বা উচ্চাৰণাত্মক গতিকে সেইকাৰণে বিভিন্ন ধৰণে কৈছিল তাৰ পৰৱৰ্তী বা আপোনাৰ ফেমিলিটোৱে ডাইনী হত্যাৰ বলিও হৈছিল এফালে আকৌ ডাইনী হত্যা গতিকে এনেকুৱা ধৰণৰ গতিকে ভিন্ন এটা অভিজ্ঞতা তাৰ মাজৰ পাছত আপুনি এই যে যিজন মানুহক সমাজে বা ৰাইজে কিছুমানে উপলঙা কৰিলে বা যিজন মানুহ এনেকে ডাইনী হত্যা পৰিয়ালটোৱে বলি হল সেইজন মানুহ গৈ পেলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ আসন নাইবা অসমৰ মানে শ্ৰেষ্ঠ ভাষাবিদসকলৰ মাজৰ আসন গ্ৰহণ কৰিব অসম সাহিত্য সভাতো আপোনাৰ বহুত বেছি অৱদান আছে অসমৰ জাতীয় জীৱনলৈকে আপোনাৰ যি অৱদান সেই অৱদানৰ কথা কোনেও নুই কৰিব নোৱাৰে আপুনি ছাৰ কেতিয়াবা এনেকে ভাবিছিল নে সেইজন ল'ৰা উপেন ৰাভাই গৈ পেলাই দিনাখন ডক্টৰ উপেন ৰাভা হাকাচাম হৈ পেলাই অসমৰ সাংস্কৃতিক অসমৰ বৌদ্ধিক অসমৰ মানে কাণ্ডাৰী স্বৰূপ হৈ যাব বুলি আপুনি কেতিয়াবা ভাবিছিল ভবাটোতো নাইয়ে আমাৰ কাৰণে দুটাতে বা আমাৰ প্ৰথম আমি বোধহয় গোটেই ৰাভা বিশেষকৈ ৰংদানী আৰু মাইতুৰী সম্প্ৰদায়ৰ যিসকল নিজৰ ভাষা সাহিত্য সংস্কৃতি সংৰক্ষণ কৰি আছে পাতি ৰাভা বহু ক্ষেত্ৰত এডভান্স তেতিয়াৰ দিনতে পণ্ডিত প্ৰবৰ ৰাজেন ৰাভা বা কৃতি শিক্ষক ৰাষ্ট্ৰপতিৰ তাৰপিছত ৰাজেন পাম তেখেত আছিলে সংগীত নাট্য কি বঁটা বিজয়ী তাৰপিছত হাকিম ৰাভা MLA হৈ আছে তেতিয়াৰ দিনত বা কৰুণাকান্ত ৰাভা গোৱালপাৰা কলেজৰ লেকচাৰ আছিলে পিছত দুধনি কলেজৰ প্ৰিন্সিপাল হল গতিকে পাতি ৰাভাসকলৰ মাজত শিক্ষা দীক্ষা আমাৰ দেউতাহঁতৰ বয়সৰ তাৰমানে আমাৰ ওপৰৰ জেনেৰেশ্যন অৰ্থাৎ ককাহঁতৰ সময়ৰ পাতি ৰাভাৰ মাজত গোবৰ্ধন চৰকাৰে প্ৰথম ৰাভাসকলৰ নৰ্মাল পাছ আৰু ৰংজুলিৰ তেওঁ আমাৰ কোকা মানে আমাৰ জেনেৰেশ্যন যদি হয় তেওঁ শিক্ষাৰ পোহৰ পৰা ৰাভা সমাজৰ স্বাধীনতাৰ কিছু পৰৱৰ্তী কালৰ তেওঁলোক হল প্ৰথম সেই সময়ত আমাৰ ৰাভাসকলৰ মাজত কোনো শিক্ষাৰ পোহৰে পৰা নাই ৰাজেন ৰাভাই প্ৰথম এই কি কয় জয়ৰাম খুচিৰ আহি পেলাই ৰাভাসকলৰ শিক্ষাৰ পোহৰ পেলাইছে গতিকে আমি দুটাহঁতে একেবাৰে নিৰক্ষৰ কোনোমতে চুহি দিব জানে মা নিৰক্ষৰ সেই সময়তে তেওঁলোকক মানে পুলিচৰ চাকৰি দিছিল বোলে ভয়তে দুটাহঁতে চাকৰি কৰিবলৈ নাযায় গতিকে আমাৰ কথা আছিল মাষ্টৰ হোম আমাৰ সময়ত আমাৰ ছাৰহঁতে মাষ্টৰ মানে আমাৰ গাঁৱৰে লিষ্টিৰ এতিয়াও ছাৰ আছে লিষ্টিৰ ৰাভাৰ অংশ গতিকে আমি আৰু মাষ্টৰ হোৱাৰ সপোন দেখো সেই হিচাপে দাদা মাষ্টৰ হল প্ৰাইমেৰী বাইদেউ ME স্কুলৰ মই আৰু হাই স্কুলৰ শিক্ষক হ'ব লাগে BSc টিচাৰ হ'ব লাগে মই 4ৰ কাৰণে মই মানে লেটাৰ নাপালো অংকত আৰু 4 নম্বৰৰ কাৰণে মই ফাৰ্ষ্ট ডিভিজনো নাপালো নহলে মই কিবা হলেতে গতিকে এই এনেকুৱা যে সাহিত্যিক হৈ অসম সাহিত্য সভাৰ নিচিনা আছে তেতিয়া ৰাভা সাহিত্য সভা চালুকীয়া অৱস্থাত 83-81 চন মানতহে ৰাভা সাহিত্য সভা জন্ম হৈছে গতিকে একেবাৰে চালুকীয়া এনেকুৱা এই ৰাভাসকলৰ বৰ্তমান ৰাভা সংঘ সাহিত্য পৰিষদ বা ৰাভাসকলৰ সাজপাৰ ৰিবা ফৈ ৰিবা নামৰ ৰাভা পোছাক পিন্ধি আন জাতি জনগোষ্ঠীয়ে যেনেকে গৌৰৱবোধ কৰিছে সেই সময়ত ৰাভা মানুহে ৰাভা ভাষা ক'বলৈ লাজ পায় ৰাভা পোছাক পিন্ধিবলৈ লাজ পায় আৰু ক'লোৱে যে মই গৌৰৱেৰে কম যে জিতেন ডেকা তেখেতসকলৰ নিচিনা মানুহে যদি ৰাভা বুলি ক'লেহেঁতেন আমি তেওঁলোকৰ পিছৰ মানে দুটা শ্ৰেণীৰ তলৰ আমি বহুত গোৱালপাৰাত দাদাগিৰি নকৰিলেও মোটামুটি মানে ইমান লুহু লাঞ্ছনাৰ সন্মুখীন নহ'লেহেঁতেন কিন্তু যি কাৰণতে নহওক কিয় তাৰপিছতে মোৰ এটাই বেকগ্ৰাউণ্ড ভাল যে মই প্ৰাইমাৰীত খুব চোকা আছিলো চোকা থাকিলে মানে মোৰতো মুখস্থ বিদ্যাটো বিৰাট বেছি আছিল এইটো মই ভগৱানৰ প্ৰাৰ্থনা কৰি কৰি কমালো লোকে মুখস্থ এইটো লাগে তাৰমানে মই বৃত্তি পৰীক্ষা নাপালো একমাত্ৰ মুখস্থ বিদ্যাৰ কাৰণে তাৰমানে মই যি সময়ত লক্ষীপুৰত তাৰমানে অসমীয়া ভাষাটো মোৰ কাৰণে মুখস্থ কৰা ভাষায়ে এক লাইনো মই ক'ব নাজানো যদি ক'ব জানো তোমালোকৰ যিটো চৰ্চাপুৰী আমি তেতিয়া মিয়া নকওঁ আজিকালি মিয়া যে মুইমুন সিঙে মূলৰ লোক কেৰাগো জামুগা খামুগা মোল্লামগো এইবিলাক আমাৰ ওচৰ পাজৰতো আমি নহয় গৰখীয়া চৰখীয়া লোক কাজিয়া পেচাল কৰিলে আমি এই ভাষাই জানো আৰু ভূগানত আহিলে নাট সম্প্ৰদায় আছিল তেতিয়াই এই বৃহত্তৰ অসমীয়াৰ যিটো এই মাঘী পূৰ্ণিমাত
জগন্নাথৰ মেলাত তেতিয়াই দেখা পাওঁ যে এই নাম বোলে তথাপি তেওঁলোকৰ ভাষাও আমাৰ ছাৰ আছিল উইথ ডিউ ৰেছপেক্ট তোহাৰ বাপে কোহাই গেলেক এনেকুৱা ভাষাই কয় দুগানৰ নাথ যুৱ সম্প্ৰদায় তেখেতসকলে আমাৰ শিক্ষাগুৰু আচ্ছা গতিকে মোৰ তেতিয়াহ'লে অসমীয়া ভাষাটো মই কিয় এনেকুৱা চৰ্চা কৰিলো মইতো প্ৰথমে বিজ্ঞানৰ ছাত্ৰ অসমীয়া ভাল উচ্চাৰণ নহয় তাৰপিছত মই দুধনি কলেজত পঢ়োতে মই ৰাজেন ৰাভাৰ সান্নিধ্যলৈ আহিলো তেতিয়া ৰাজেন ৰাভা ভাল সাহিত্যিক আৰু ৰাভা ভাষাৰ গৱেষণা কৰি আছে গতিকে তেখেতে মোক একদম প্ৰথম মোৰ টাৰ্ণিং পইণ্ট যে উপেন্দ্ৰ চন্দ্ৰ ৰাভা লাজকৰীয়া এটা একদম সহজ সৰল নিজু মানে ভয়াতুৰ কিবা এটা ল'ৰা এই যে মোক মানে সাহস দিলে এই জগতলৈ নমালে ৰাজেন ৰাভাই তেখেতৰ ঘৰত থাকিলো তাৰপিছত মই মোৰ গোত্ৰটো হ'ল হাকাচাম গতিকে মই উপেন ৰাভা হাকাচাম নাম লৈ দুধনি কলেজত পঢ়িলো সেই সময়ত 83 চনত সাম্প্ৰদায়িক সংঘৰ্ষ আমাৰ গাঁৱতো জ্বলাইও দিছে ভুল বুজাবুজি এনেকুৱাৰ মাজত মোৰ মাতৃ বিয়োগ হ'ল গতিকে মই সায়েন্সত আকৌ মোৰ জীৱনৰ অকৃতজ্ঞতা আছে গতিকে মোৰ মেজৰ মানে অনাৰ্ছত ভাল অসমীয়া হোৱা স্বত্তেও মই মেথছ ৰাখিছিলো কাৰণে মেথছৰ শিক্ষক নোহোৱাৰ কাৰণে প্ৰথমবাৰ দুধনি কলেজত ফেইল আচ্ছা আচ্ছা তাৰপিছত পিছৰ বাৰহে মই সেই সময়তে মাষ্টৰ হৈ আছিলো পানীচালি হাইস্কুলত BSc টিচাৰ হিচাপে পৰীক্ষা দি উঠে তাৰ নগৰবেৰা কলেজৰ পৰা মই 3 মাহ ক্লাছ কৰিয়ে মেথছত ভাল ৰিজাল্ট কৰিলো আৰু 7 পজিশন অসমীয়াত অনাৰ্ছ ললো আৰু সেইটো এটা নগৰবেৰা BPC কলেজ নগৰবেৰাই ৰেকৰ্ড ভংগ কৰিব পৰা নাই মোৰ ৰিজাল্ট গতিকে মই তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয় গৈ পোৱাৰ লগে লগে বহুত ধৰ গল গোস্বামী ছাৰ উপেন্দ্ৰনাথ গোস্বামী ছাৰ বা পৰৱৰ্তীকালত প্ৰমোদ ভট্টাচাৰ্য ৰমেশ পাঠক ছাৰ তেখেতসকলক পালো ইফালে ৰাজেন ৰাভাৰ জৰিয়তে নগেন শইকীয়া ছাৰ বা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰায়বোৰ লোকক পালো তাত তেতিয়াই মই দুধনি কলেজ পঢ়োতে অসম সাহিত্য বা পত্ৰিকাত প্ৰথম প্ৰবন্ধ উপেন ৰাভা হাকাচামৰ নামত কেতবোৰ ৰাভা শব্দ আৰু ভূতপুতি তাৰ পৰা আৰু লোকে যে কয় পিছফালে উভতি চাব লগা নাই যে উঠি গলো তাৰমানে উপেন্দ্ৰ চন্দ্ৰ ৰাভাৰ পৰা উপেন ৰাভা হাকাচামলৈ যেতিয়া মোৰ নামটো বদলাই ললো ফিল্মৰ কিবা ক্ষেত্ৰত যে কিবা কিবি নাম বদলাই গতিকে মোৰতো সেইটো ক্লিক কৰিলে মানে কৰিলে মই যে অলপ কথা কোৱাৰ ধং মোৰ বেলেগ চিন্তা কৰাৰ ধং মোৰ বেলেগ সেই বেলেগটোৱে মোক বেলেগ কৰি পেলালে তাৰমানে স্যাৰ আপোনাৰ কথাৰ পৰা এটা বস্তু খুব ভাল লাগিল যে আপুনি আপোনাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কিন্তু পাহৰি যোৱা নাই কোৱা হয় যে প্ৰতিজন সফল ব্যক্তিৰ আঁৰত এজন খুব শক্তিশালী হাত থাকে আপোনাৰ আঁৰতো তেনেকুৱা হাতৰ কথা আমি এতিয়া গম পালো কিন্তু স্যাৰ আপুনি যিটো কথাটো মই ওলাব খোজা নাছিলো আপুনি যিটো কথাটো প্ৰসংগক্ৰমে ক'লে মই সুধিব লাগিব স্যাৰ আপুনিতো অসমৰ আমাৰ দৃষ্টিত আৰু আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমি ভাবো যে আপুনি আগশাৰীৰ এজন ভাষাবিদ অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে স্যাৰ আপোনাৰ অভিমত আমি জানিব পাৰিমনে আচ্ছা এই ভৱিষ্যতৰ আগত এটা মই কলো মই যে কিয় মুখস্থটো মানে মেমৰিটো পাহৰিবলৈ ভগৱানক প্ৰাৰ্থনা কৰিছো তাৰ কাৰণটো মই বৃত্তি পৰীক্ষাত দিওঁতে বোলে যিমান আছে মানে ইংলিছ স্কুলৰ মাষ্টৰে পৰীক্ষাত দিওঁতে সুধিছে প্ৰশ্নটো চাই এইটো কি লিখিছে সেইটো কি লিখিছে হ'ব বোলে একদম মই ভাতৰ মুখস্থ ভাতোৱে কোৱা নিচিনা কৰিছিল তাৰ মানে মইতো মুখস্থ লিখিছো মুখস্থ মানে আজিকালি নকল গতিকে মইতো নকল কৰা বুলি ভাবি মই মাৰ্ক নাপালো তাৰ পৰাই মই ভাবিলো যে মই এই যে হেনাহুচা আমাৰ জনজাতীয় লোকৰ ভাষাটোক যে অলপ ইনচাল্ট কৰা নিচিনা হয় তা মই প্ৰথম মানুহ যে আমাৰ এই কেৱল খাং জাং কৰং চৰং বিষয়টো ৰাভামিজ থাভামিজ এইবিলাক কৰিতো লিখিলো কেৱল ৰাভামিজে নহয় মৰাণসকলৰ কুঠিত অসমীয়া মৰাণী মিয়াসকলৰ কুঠিত অসমীয়া মিয়া একেবাৰে নাগামিজটো আছিলে এনেকুৱাকৈ কৰিলো এতিয়া মই আজি গৌৰৱেৰে কম জুবিন গাৰ্গ বা অন্যান্যই মাছলৈ গৈছিলো এজনীয়ে নাপালো কিমান হিট জুবিন গাৰ্গে মূল্যং লাগি যায় কিমান হিট জুবিন গাৰ্গে যদি মই বেছি জনপ্ৰিয় কৰিছো দেই পণ্ডিতসকলৰ মাজত এই ভাষাটো আগতে পণ্ডিতসকলে স্বীকৃতি নিদিয়ে লোকভাষাটো এতিয়া খাপলাংকাই এই ধীৰি নাজাং নাখাং কোৱাটো আজিকালি চবে ভাল পায় মই এজন দায়ী মই মানে জুবিন গাৰ্গে কেতিয়াবা মই তেওঁৰ পৰা বঁটা বা মানুহ নিবিচাৰিম জুবিন গাৰ্গে যেতিয়া ভাল অসমীয়াক গাইছিল উইথ ডিউ ৰেছপেক্ট নাখাও সুধা ভাত ল'ৰাৰ মাক কিমান হিট হৈছিল খুব যদি তেওঁ মাৰুতি কাৰ কিনিব পৰা কেছেট বিক্ৰী হৈছিল যি তেওঁ মূল্যং লাগি যায় মোকো এটা আনি দিয়ে তাপিলা ডাঙৰ চাই যি গালে ইমান হিট হল
12 লাখ 10 লাখ উঠি গ'ল জুবিন গাৰ্গ আহিলে কণ্ট্ৰল কৰিব নোৱাৰা হ'ল তাৰ কাৰণে দায়ী মানে মূল হ'ল উপেন নাথ হাকাচা বিশ্ববিদ্যালয় পৰ্যায়ত মই আজি প্ৰথম গোৱালপাৰাৰ এই মুজিয়াত গৌৰৱেৰে কৈছো উপেন নাথ হাকাচামে এজন মানুহ যি জনগোষ্ঠীয় লোকৰ মাজত থকা এইবিলাক খাং জাং মৰং কৰং ধৰং বুলি ভাষাটো মই পঢ়লৈ আনিছো লুপ্ত প্ৰায় ভাষাৰ কথা আৰু এইটো যে এটা আজিকালি এই যে আমি যে কওঁ যে লোকখাদ্য আজিকালি 5 ষ্টাৰ হোটেলত আমাৰ এই পন্তা ভাত পইতা ভাত বা এইবিলাক যে খুব ডিমাণ্ড হ'ল ৰাভাসকলৰ পোছাক পাতি এটা সময় ৰাভা মানুহে নিপিন্ধে এতিয়া ৰাভাসকলৰ পোছাক পাতি পিন্ধি মানে নহয় আনেতো পিন্ধিছে আৰু অলপতে কিবা অল ইণ্ডিয়া লেভেলৰ কিবা ৰাভা ডিজাইনিং কিংবা মানে টপত যাব ধৰিছে গতিকে এইবিলাক কেৱল ৰাভাকে নহয় এতিয়া গোটেই অসমৰ জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা নিজৰ নিজৰ কলা কৃষ্টি আদি প্ৰকাশ কৰি পেলাই যে গৌৰৱবোধ কৰিলে আচ্ছা সেইকাৰণে মই কৈছো মই এতিয়া অসমীয়া ভাষাটোক উজনি আৰু নামনি মোৰ কোনো কি নাই মোৰ কথা হৈছে যে উজনিৰো এটা নিজৰ ঠাচৰ কথা কয় নামনিৰো ঠাচৰ কথা কয় কিন্তু উজনিৰ ভুল উচ্চাৰণটোকে মান্য বুলি স্বীকাৰ কৰো আৰু নামনিৰটো বেছি মান্য ভুল বুলি কয় পানী ইয়া পানীয়াহে হয় পনীয়াটোতো ভুল উচ্চাৰণে ব্যাকৰণৰ শুদ্ধ বুলি কয় চলি থাকে কিন্তু তেওঁলোকৰ যে নাৰায়ণকে যে নাৰায়ণ কয় কাছাৰীক যে কেছাৰী কয় আদাক যে এদা কয় সেইটোতো ভুল গোটেই ভুলটো তেওঁলোকে কৈ থাকে কাৰণে শুদ্ধ হ'ব আৰু ইফালে একদম ব্যাকৰণৰ ফালৰ পৰা বেছি শুদ্ধহে কিন্তু ব্যাকৰণত ঠাই দিয়া নাই কাৰণে গোৱালপৰীয়া উপভাষা বা কামৰূপী উপভাষা যে হ'ব মই এইটো যথেষ্ট যুঁজি আছো আৰু যুঁজি থাকিম আৰু উজনিত কয় পিছ নামনি কৈ পাছ মই আজি চেলেঞ্জ নকৰো মই আজি পণ্ডিতসকলৰ মাজত অসম সাহিত্য সভাক মই প্ৰত্যাহ্বান জনাম তেওঁলোকে এনে যতৰ ওপৰত যত জঞ্জাল কৰি দিছে অসমীয়া ভাষা তাৰমানে তেওঁলোকে কয় বোলে সময়ৰ ক্ষেত্ৰত বোলে পিছ ক'ব লাগে আৰু মানে স্থানটো হলে পাছ তাৰমানে মোৰ পাছে পাছে আহি থকা আৰু ঠিক 3 বজাৰ পিছত আহা আৰু প্ৰথম শ আৰু দ্বিতীয় শটো গণ্ডগোল অসম সাহিত্য সভা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিবিলাক বানান পদ্ধতি এনেকুৱা যুক্তি নথকা অযুক্তিকৰ এটা সিদ্ধান্ত জাপি দিছে কিন্তু মই কৈছো এইটো আচল কথা নহয় উজনিত সব ক্ষেত্ৰতে সময়ে হওক অৱস্থা নহওক পিছ নামনি বিলাক ক'ব পাছ যেনে সময়ত টিকুনি আগফালে লৰে পিছফালে লৰে বা পিছ হুকি নাহিবা পিছপৰা সম্প্ৰদায় ঠিক 3 বজাৰ পিছত আগে পিছে পিছতীয়া পিছুৱাই আহা এইটো হ'ল উজনিত নামনিত ধৰলে ক'ব কি পাছফালে যদি কয় মোৰ পাছে পাছে কিয় আহিছা 4 বজাৰ পাছত মই কাকো লগ নকৰো পাছিলা পিছুদা পাছৈ আহাচোন পাছৈ আহা গতিকে নামনিৰ পাছ উজনিৰ পিছ দুটাও শুদ্ধ আমি যদি অন্যটো শুদ্ধ আনটো শুদ্ধ কোনোবাই অন্য কয় অন্য মানুহে জানে অন্যে জানে আন মানুহে জানে একোতো ভুল নাই মই কওঁ পাছ আপুনি ক'ব পিছ তাতে পিছ মানে এই সময়ৰ ক্ষেত্ৰত পাছ মানে এনেকুৱাকৈ নতুন প্ৰজন্মক কিছুমান বানানটো খুব জটিল কৰি পেলাইছে আৰু এই কাৰণে নতুন প্ৰজন্মই অসমীয়া ভাষাটো অলপ মানে স্কোৰ নকৰে তাৰমানে অসমীয়া যদি মেট্ৰিকত এটা সাবজেক্ট লয় ML ই মানে লেটাৰ নাপায় কিন্তু হিন্দী ললে সংস্কৃত ললে বা ইংলিছ ললেও পায় তাৰ কাৰণটো হ'ল আমাৰ অসমীয়া ভাষা অসমীয়াৰ নামত সংস্কৃত ব্যাকৰণ নামক শিকায় সেইটো হ'ল এতিয়া নতুন জেনেৰেশ্যনে অসমীয়া ভাষা যে টান পায় নিজৰ গাঁৱৰ কুঠিত ভাষাটো নহয় অসমীয়া আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে অসমীয়াৰ এইটো মানে ৰূপটো খুব মানে ব্যাকৰণ মানে ব্যাকৰণে স্বীকৃতি দিয়া নাই কিছুমান খুব ভুলটোৱে ভুল যেনে সামৰণি ক'ৰবা হৰ্ষিকাৰ ক'ৰবা দীৰ্ঘিকাৰ সেইকাৰণে গোটেই অভিধানৰ মাজতো খেলি মেলি ইউনিফৰ্ম নাই মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছো এতিয়া ধৰক আমাৰ অসমখন আচলতে শান্তি ৰাজ্য এখন ইয়াত হাতাম পৰীক্ষা ঐক্য সম্প্ৰীতিৰে অসমত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে বসবাস কৰি আছিলে কিন্তু সাম্প্ৰতিক কালত যিটো দেখা গৈছে অসমীয়া ভাষাটোৰ ক্ষেত্ৰতে মানে বিভিন্ন ধৰণৰ মানে আমি যেন মানে বিশৃংখল হৈ পৰিছো এইটো কাৰণ এইটোতো অসহিষ্ণু ভাল এজন মানুহে যদি কয় আপুনি ক'ব নাজানে বহুত জনজাতীয় মানে নাগা মানুহবিলাকে যে আপুনি ক'লে আহিবি যাবি খাবি ক'ব কিন্তু এইটো তেওঁলোকে শ্ৰদ্ধা সহকাৰে কয়
গাঁৱৰ গোবিন্দই মহাপুৰুষ শংকৰদেৱকে তোকে তুমি বুলি আহিছো বুলি কৈছিল গতিকে মিয়া মানুহে বদৰুদ্দিন আজমল মই আজি ৰাজহুৱাভাৱে কৈছো মই এইটো যেহেতু অলপ ঘৰুৱা আলোচনা যে আমাৰ হাগ্ৰামা মহিলাৰে তেখেতসকলৰ প্ৰমীলা বাইদেউ তেওঁলোকে প্ৰত্যেকে ভাল অসমীয়া ক'বলৈ চেষ্টা কৰে কিন্তু তেওঁলোকৰ মাতৃভাষাই অকণমান অসমীয়া শুদ্ধকৈ কোৱাত অলপমান জটিলতা সৃষ্টি কৰে যিটো নেকি আমাৰ IAS অফিচাৰ এচি ডাঙৰ টপ ৰেংকৰ অফিচাৰে ভঙাকৈ ব্ৰিটিছ ষ্টাইলত যদি আমি তোমাকে ভালোবাসি বা হামাৰ বুলি ক'লে আমি ব্ৰিটিছৰ উচ্চাৰণক বাহবা দিওঁ বা এজন হিন্দী ভাষী লোকে অসমীয়াটো মানে ক'লেও আমি ভাল পাওঁ কিন্তু আমাৰ পাহাৰৰ কোনোবা জনগোষ্ঠী চোৰৰ কোনোবা জনগোষ্ঠীয়ে যে কিবা এটা ভালকৈ ক'ব খুজিছিল যে উচ্চাৰণটো অলপ হ'ল কিন্তু সিটো তেওঁৰ অজ্ঞতাটোক এটা আমি এটা বৰ গৌৰৱবোধ কৰিছো এই চৰকাৰক লৈ টেট শিক্ষকে চৰ অঞ্চলত সোমাই গৈ মোৰ আপোনাৰ দেশ মোৰ চিকুনিৰ দেশ শুদ্ধভাৱে ক'বলৈ শিকাইছে বিহু এটা নাচিব পৰা হয় কিন্তু এটা সময়তো তেওঁলোকক ভালকৈ আমি কি কৰি পঢ়িছিলো যে আমি অসমীয়াটো উচ্চাৰণ কৰিব নোৱাৰো আমাৰ কুহিপাতত কি আছিল যে নাৰ বাত পাভ মাছ আৰু ইটি কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ হ'ব লাগে আমি এনেকে পোৱা নাই নাৰ বাত পাভ মাছ আৰু ইটি কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ আমি কি জানো 12 তো বানান বোধ আকাৰে ব ৰ গতিকে আমাক ভালকৈ উচ্চাৰণ কৰা নাই কাৰণে আমাৰ ভুল ৰাভা মানুহবিলাক গোৱালপাৰা মানুহবিলাক বুঢ়াক বুঢ়া নকয় বুঢ়া বুঢ়ী পঢ়া হয় তাৰমানে আমি কি উচ্চাৰণ নোৱাৰো আমিতো বৰহমথুৰি কওঁ আমিতো অহতাক অৰতা নকওঁ তাৰমানে অসমীয়া ভাষাত ধৰেৰৰ যে উচ্চাৰণ বেলেগ আমাক শিক্ষকসকলে শিকোৱা নাই গতিকে মই ভাবো যে যিসকল অসমীয়া মাতৃভাষা নহয় চৰ চাপৰি যিসকল লোক বা ৰাভা বা বড়ো তেওঁলোকক ভালকৈ যদি অসমীয়াটো শুদ্ধভাৱে শিকায় এওঁলোকৰ পৰা আমি বহুত মানে অসমীয়া ভৱিষ্যত তেতিয়াহে সুন্দৰ হ'ব কেৱল উজনিৰ কেৱল নামনিৰ কেৱল অনুক সম্প্ৰদায়ৰ ভাষাটো শুদ্ধ বুলি ভাবি থাকিলে সময় কমি আহিছে আৰু দুটামান প্ৰশ্ন কৰিম আপোনাক কৈছিলো এইটো সাম্প্ৰতিক সময়ত যিটো মিয়া বিতৰ্ক মানে য'তে মিয়া বিতৰ্ক শব্দটো আপুনি কৈছে কাৰণে মই সুধিছো নহ'লে সোধাৰ প্ৰশ্ন মোৰ ইচ্ছা নাছিলে এই মিয়া বিতৰ্কই কেতিয়াবা অসমীয়া সমাজ ব্যৱস্থাক বা মানে বৃহত্তৰ অসমীয়া সমাজক কি ধৰণে লৈছে সেইটো পলিটিকেল সাংস্কৃতিকভাৱে তাৰ কোনো নহয় এতিয়া মই কৈছো এটা সময়ত কছাৰী মানুহক বড়োকো কছাৰী কয় ৰাভাকো কছাৰী কয় কাছাৰী কয় আৰু নিজে গৌৰৱবোধ কৰে আৰু আমি আৰু কাছাৰী ৰাভা কাছাৰী খাৰ খোৱা জিভা কৈ পালন কিবা কিবি তাৰমানে নিজকে নিজে আমি জধলা বা আমাৰ অলপ আমি মানে আমাৰ মাৰ্জিত নহওঁ আমি বুলি কোৱাটো গৌৰৱবোধে কৰে গতিকে কোনোবা এজন ওচৰৰ মানুহ আমিতো বাঙাল বুলিয়ে কৈছিলো যে মুছলমান মাত্ৰে গতিকে সেইটো কিন্তু গালি পাৰা বুলি নহয় এই মানে এইটো মৰমে আছিল বা কিতাবা কয় কোন বুলি আহিছে কিবা কয় যে মোক বাঙাল খুৰা আহিছে চাচা আহিছে বুলি ক'ব দিছোন বা এতিয়াও কি হ'ল যে কাৰ পৰা কিনছা তুমি এই মিয়া বেপাৰীৰ পৰা কিনছো এইটো ভাল ভাৱত ল'লে সেই মিয়া বেপাৰীয়ে যোগান ধৰা বস্তু যে স্বাস্থ্যসন্মত সি মিয়া মাৰ্কা হৈ যাব যেনেকা টাটা কোম্পানী কিন্তু মিয়া নামৰ মানুহটো যদি 2 নম্বৰী বস্তু দিয়ে সি বেয়া হ'ব গতিকে এই যে মিয়া যাক কৈছে তেওঁলোকৰ পৰা যদি ভাল সাহিত্যী ভাল শিল্পী ভাল কিবা যদি ওলাই যায় তেওঁলোকৰতো আমাৰ কেইবাজন আছে নহয় ভাল কৌতুক অভিনেতা ওলাইছে ভাল নাট্যকাৰ হৈছে আৰু মিয়া ভাষা লাহে নাটক আদিবিলাকত সোমাইছে আৰু মানুহে গ্ৰহণো কৰিছে গতিকে মই ভাবো পলিটিকেল কথাটো যদি বাদ দিও যে মিয়াসকলৰ পৰা তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰা তেওঁলোকৰ যিবিলাক কামত তেওঁলোক পাৰ্গত সেইটো এটা উপযুক্ত এটা সময়ত স্বীকৃতি পাব আৰু সেইকাৰণে আমি মিয়া সম্প্ৰদায়বিলাকক এই যে মিয়া টাটা কোম্পানী বাটা কোম্পানী 2 নম্বৰীটো ওলাব টাটাৰ নামত বাটাৰ নামত আমি 2 নম্বৰী বস্তু পাম গতিকে মিয়াৰ নামত যাতে বেলেগে মানে 2 নম্বৰী কৰিব নোৱাৰে তাৰ কাৰণে মিয়াসকল মানে উইথ ডিউ ৰেছপেক্ট কাৰণ নুন সিঙা বুলি ক'লেও বংগমূল্য বুলি ক'লেও অকণমান কিবা এটা থাকি গ'ল কাৰণ যেতিয়া দেশী গৰিয়া মুৰিয়া বুলি এটা অসম চৰকাৰে স্বীকৃতি দিলে গতিকে মুছলমানৰ পৰা
এই ভাটিয়া বা মিয়াটো থাকি গ'ল। গতিকে তেওঁলোকে আৰু নতুন নাম ললে একো কবলগীয়া নাই, কিন্তু বৰ্তমান মিয়া বুলি কলে অসমৰ মানুহবিলাকে গম পোৱাই গৈছে যে এই শ্ৰেণীৰ লোকটো চৰ্চাপুৰীত থাকে, কঠোৰ পৰিশ্ৰম কৰে, আৰু তেওঁলোক যে বিদ্যাই বুদ্ধিয়ে পঢ়াই শুনাই ডাক্তৰ ইঞ্জিনিয়াৰ MLA MP মিয়াৰ পৰা যেতিয়া একোজন মানে একগৰাকীকৈ ব্যক্তি ওলাই আহিব, তাৰ পিছতে সিং ইজ কিং, গোটেই ভাৰতৰ কিং মেকাৰটো হল সিং উপাধিৰ পাঞ্জাবী। গতিকে অসমৰো তেনেকা এটা হৈ যাব পাৰে। সেইকাৰণে মই ভাবিছো এইটো নিগেটিভলি নলব। নিগেটিভলি ললে এতিয়া মই যদি উপেন্দ্ৰ বা আকাশাম গোৱালপাৰাত মোক খুব মানে মোক লুটি গুটি কৰিছিল, ৰংচাই বজাৰত গোৱালপাৰাৰ বেপাৰী আহোঁতে যদি আমি তাতে যদি উৎপাত কৰিলেহেঁতেন, বহুতে কৰিছে, সাম্প্ৰদায়িক হলহেঁতেন। মোৰ দুৰ্বক আমি মই গম পাইছো, মোৰ স্মাৰ্ট নাছিল, কিন্তু মই এইটো পজিটিভলি ললো। গতিকে মই এটা কথাটো পজিটিভলি ল'ব লাগে, চবে ল'ব লাগে। এতিয়া অসমৰ ভাৰতৰ প্ৰথমে অসমৰ মানুহক এটা কি বুলি ভাবিছিল, এতিয়াতো চব ক্ষেত্ৰত অসমীয়া দখল কৰিলে। মিউজিকত বোম্বাইত ভাল ভাল মানুহ আছে, গতিকে অসমীয়া মানুহক মোটামুটি এতিয়া ভাৰতে ভাল দৃষ্টিৰে চাই। গতিকে মই গোৱালপাৰাত আহি এনেকুৱা কথা কবলৈ মঞ্চ এটা পালো, ভালো লাগিল। লাষ্ট প্ৰশ্নটো আপোনাক সুধিম মই, শেষৰটো প্ৰশ্নটো হৈছে এনেকুৱা, আপুনি তাহানিত গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ আৰু আজি অসমৰ বৌদ্ধিক জগতৰ আগশাৰীৰ এগৰাকী ব্যক্তি, অসমৰ চুকে কোণে আপোনাৰ পৰিচয় আছে, আপোনাক চবে জানে। গতিকে তাহানিৰ গোৱালপাৰা মহাবিদ্যালয় আৰু আজিৰ গোৱালপাৰা মহাবিদ্যালয় একেবাৰে দেখ কথা। তেতিয়াৰ বীৰেন্দ্ৰনাথ দত্তৰ পৰা আৰম্ভ কৰি মহেন্দ্ৰ বৰা, তেখেতসকলে কিমান কষ্ট কৰি এই অঞ্চলৰ শিক্ষাই দীক্ষাই বহুত পিছপৰা। গতিকে মানুহ কৰিবলৈ মানে তেখেতসকলে ইমান কৰিলে, কিন্তু যিমান সুবিধা মানে এই অঞ্চলৰ পৰা যিমান ভাল ভাল ছাত্ৰ ছাত্ৰী বা প্ৰতিনিধিত্ব কৰিব লাগিছিল পৰা নাছিলে। গতিকে বৰ্তমানতো আমি গোৱালপাৰাৰ এতিয়া ধৰ AW গ্ৰেড পালে নহয়, গোৱালপাৰা কলেজ A+। তাৰপিছতে ইয়াততো আৰু কেৱল গোটেই অসমৰো ভালৰো ভাল প্ৰফেচাৰ অধ্যাপক মেধা সম্পন্ন শিক্ষকসকল বা অধ্যাপকসকল ইয়াত আহিছে। ছাত্ৰ ছাত্ৰীয়ে হোষ্টেল আদিৰ সুবিধা দিলে গোটেইবোৰ হয়তো ৱেষ্ট বেংগলৰ পৰা বা মেঘালয়ৰ পৰা আহিছে। গতিকে এতিয়া আমি আমাৰ দিনৰ গোৱালপাৰা আৰু এতিয়াৰ গোৱালপাৰাৰ মাজত সময়ৰ ব্যৱধান মই কৈছো, আমাৰ তাৰ পৰা ইয়াত আহিবলৈ 2 ঘণ্টা লাগে, এতিয়া আধা ঘণ্টাত পায় গোৱালপাৰা গুৱাহাটীত। গতিকে আগৰ লগত ইয়াত তুলনাই নহয়, কিন্তু তথাপিও আমি গোৱালপাৰাৰ বাতৰিত গোৱালপাৰাৰ কিবা ঘটনাটো কিবা এটা ঘটিলে অসমৰ মানুহে গম নাপায়। গতিকে ইয়াৰ সাংবাদিকসকল বা ইয়াৰ বিভিন্ন দিক তোমাৰ বা গোৱালপাৰাৰ সংস্কৃতি, গোৱালপাৰাৰ কিবা ভাল বস্তু, এই যে কলো যে মই উপেন্দ্ৰ বা আকাশে খাংজাং কৰণ মুখে জনপ্ৰিয় কৰি এতিয়া জুবিন গাৰ্গৰ মুখত পৰি লাখ টকা লৈ গুচি গ'ল। গতিকে গোৱালপাৰা অঞ্চলৰ কিবা এটা খাদ্য, কিবা এটা ফল, কিবা এটা ফুল, যেনে উপেন্দ্ৰ ৰাইচ, এইটোতো গোটেই ৱৰ্ল্ডে ফেমাছ। গতিকে গোৱালপাৰাৰ এনেকুৱা বহুত আছে। গোৱালপাৰাৰ ধৰ বান্দৰ বোলে এতিয়া বান্দৰো নোহোৱা হ'ল বাৰু টুকুৰেশ্বৰী। গতিকে গোৱালপাৰাৰ টুৰিষ্টক আকৰ্ষণ কৰিব পৰাৰ কাৰণে বা গোৱালপাৰাৰ কিছুমান এই গোৱালপাৰা গীত বুলি ক'লে যিটো আছিল, গতিকে সেইবিলাক তাৰ কাৰণে এটাই কাৰণ, আচলতে গোৱালপাৰা জিলাখন বিভক্ত হৈ গ'ল। কৰবাত কোকৰাঝাৰ হৈ গ'ল, বঙাইগাঁও হৈ গ'ল, ইফালে আকৌ বড়োলেণ্ড বুলি গ'ল, ৰাভাচং বুলি গ'ল। গতিকে আগৰ যিটো ৰত্নপীঠৰ গোৱালপাৰা, প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপাৰা গীত বুলি ক'লে যিটো এতিয়া তাৰমানে ভাগ হোৱাৰ কাৰণে গোৱালপৰীয়াৰ ঐতিহ্যটো ম্লান পৰিছে। কিন্তু আমি যদি চাওঁ গোৱালপৰীয়া বুলি নহয়, মোক এতিয়া গোৱালপৰীয়া বুলি হিচাপে ললেতো মই ভালে পাম, কিন্তু মই এতিয়া মই নিজে ৰাভা বুলিও ৰাভা হাছঙৰ বাউণ্ডাৰীৰ বাহিৰত মই ৰাভা এজন হা, কিন্তু মোক চবে জানে এই দুধনৈৰ পৰা, মোৰ ছাতাবাৰীৰ বুলি নাজানে, গোৱালপাৰা কলেজৰ বুলি নাজানে, মই ছায়েন্সৰ বুলিও নাজানে। কিন্তু গোৱালপাৰা কলেজৰ ছায়েন্সৰ বেকগ্ৰাউণ্ডে মোক বিজ্ঞানসন্মত দৃষ্টি আনি দিলে। গোৱালপাৰা কলেজত পঢ়ি থাকোতে তিক্ত মধুৰ যিকোনো মোৰ বন্ধু, তেওঁলোকে পিছতো মোক খুব ভুল বুজিলে, দে আকোৱালি ধৰিলে, আপুনি প্ৰফেচাৰ হৈ থাকি গ'ল, আমি এনেকৈ হৈ থাকিম। গতিকে সেইটো মই বেয়া ভাবিব লোৱা নাই। গতিকে মই ভাবো মোৰ নিচিনা আৰু যিকেইগৰাকী এতিয়া ধৰ গোৱালপাৰা অঞ্চলৰ অবিভক্ত, তেওঁলোকে কিবা এটা মঞ্চ লাগে যে আমি গোৱালপৰীয়া,
কিন্তু সেই মঞ্চটো মই ভাবো অলপমান অভাৱ হৈছে কাৰণ দৰঙীয়া সংস্কৃতি দৰঙৰ বুলি চৰাইদেউৰ বুলি গুৱাহাটীত এটা বছৰিকীয়াভাৱে কিবা পাতে আমি কিবা গোৱালপুৰীয়াৰ এটা উমৈহতীয়া মঞ্চ আমি পৰা নাই কাৰণে আমাৰ যেনিবা ঐতিহ্যপূৰ্ণ গোৱালপুৰীয়া যিটো সংস্কৃতি তাত যেন কিবা কি কম যিমান মঞ্চ পাব লাগে ভূপেন হাজৰিকা বা অন্যান্য সময়তো আমাৰ গোৱালপুৰীয়া গীতটো মানে বলছবিত বা লৈ গ'ল আনকি ৰিবা গীতটো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰীমা দাসৰ ভিলেজ ৰক ষ্টাৰত প্ৰথম সেইটো সোমাইছে গতিকে আমাৰ জনগোষ্ঠীয় গীত মাত এই অঞ্চলৰ বহুত সুৰ এই অঞ্চলৰ মই কলো যে সাজপাৰ বা বিভিন্ন ধৰণৰ উদ্যোগজাত সামগ্ৰী এইবিলাক যদি আমি যদি মঞ্চ এখন দিব পাৰো বা মাৰ্কেট দিব পাৰো বিশ্বায়নৰ দিনত তে গোৱালপুৰীয়াৰ এটা ব্ৰেণ্ড এটা হ'ব কিন্তু আমি যেনিবা গোৱালপুৰীয়া বুলি ব্ৰেণ্ড এটা সৃষ্টি কৰিব পৰা নাই মই আশা কৰিম এই ৰেডিঅ' গোৱালপাৰাৰ জৰিয়তে শেষ নৱপ্ৰজন্মলৈ আপোনাৰ কি পৰামৰ্শ মইতো এইটো ইনফিনিটি কমপ্লেক্সত থাকিব নালাগে তোমাৰ যিটো মাইনাছ পইণ্ট বুলি বেলেগে ভাবে তুমি তাকে প্লাছ পইণ্ট কৰি ল'বা আৰু এইটো কথাটো হয় কি আপোনালোকে যেতিয়া ৰেলত যেতিয়া বস্তু বিক্ৰী কৰে আজিকালি মই ৰেল যাত্ৰা কৰা নাই যেনে তেওঁলোকে কি কৰে নিজৰ এটা বিকৃত বা নিজৰ এটা বেলেগৰ লগত যেনে চাই গৰম গৰম চাই ক'ৰবাত সাধাৰণ আমাৰ চেনি চম্পা কল তেওঁলোকে কয় চামেলি চাম্পা সেনেকৈ বিক্ৰী কৰি ধুনি কোনোবা মানুহ আছে নহয় এই যে কি হ'ল জমনি হৈছে আমাৰ এজন মানুহ বেংগলী সম্প্ৰদায়ৰ নেকি মানুহজন এই যে কি আছিলে এইটো পেপেৰ যিটো কি ভোজোৱাটো কি কয় আমাৰ নাগাৰা নহয় এইটো কি কয় সেইটো ড্ৰাম ছেটক কি বুলি কৈছিল বেন পাৰ্টি এজন আছে বিড়ি খাই ডিঙিত সোমাই আৰু 5 মিনিট মান পিছত এই জ্বলন্ত বিড়ি উলিয়াই পেলাইও সি এটা মানে সেই বেন পাৰ্টি বজাই বিৰাট দাম তাৰ গতিকে আমাৰ প্ৰতিমা বুঢ়া পাণ্ডেৰ লগত এজন যে ঢোলকি বজায় কিমান আৰ্ট আৰু সেই ধৰণৰ আৰ্ট দেখুৱাই মণিপুৰী নৃত্য মণিপুৰী লোকসকলে তাৰমানে তেওঁলোকৰ নিজৰ থলুৱা মানে লোকখেল থলুৱা কিবা মানে চমক সৃষ্টি কৰিছে গতিকে আমাৰ প্ৰত্যেকৰে ঈশ্বৰ প্ৰদত্ত কিবা এটা গুণ আছে সেই গুণটো বেলেগৰ লগত নিমিলিলে লোকে হাঁহে সেই হাঁহা বস্তুটোকে পজিটিভলি লৈ কমাৰ্চিয়েলাইজ কৰিব লাগে আপোনাৰ ছাৰ এই উপদেশ নিশ্চিতভাৱে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে গ্ৰহণযোগ্য হ'ব মই ভাল পাওঁ আমাৰ আচলতে আৰু আপোনাৰ দীঘলীয়াকে বহুত কথা আমি জানিব লাগিছিলে সময়ৰ মানে হেৰি কাৰণে আমি কাটিব লগা হ'ব গতিকে ৰেডিঅ' গোৱালপাৰা 89.6 FM আপুনি এই অনুষ্ঠানটোলৈ আহি সঁচাকৈ আমাক বহুত উপকৃত কৰিলে গতিকে আপোনাক আমি পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ কিবা এটা কথা মই একদম নিজৰ গোৱালপৰীয়া মঞ্চ বুলি বাল্যকালৰ কথা কৈছো যাতে কিবা কোনোবা জনগোষ্ঠীক বা কোনোবা অঞ্চলৰ মোৰ নাম লওঁতে কিবা যদি ইফাল হৈছে মই এইটো ইচ্ছাকৃত ভাৱে কোৱা নাই কিন্তু প্ৰসংগক্ৰমে বেছি বুজাবৰ কাৰণে নিজৰ সংগ্ৰামী জীৱনৰ কাৰণে মই উত্থাপন কৰিছো কেইবাগৰাকী ব্যক্তি হয়তো তেখেতসকল স্বৰ্গামী হৈছে তেখেতসকলৰ নাম মই লৈছো আৰু হয় গতিকে মই ভাবো যে গোৱালপাৰাৰ এটা ঐতিহ্যটো গোৱালপাৰাৰ যিটো স্বাভিমান সেইটো যেন আমি কৰবাত এতিয়া গোৱালপুৰীয়া হিচাপে আমাৰ যেন কৰবাত এটা এই নতুন প্ৰজন্মক মই আহ্বান জনাইছো আমি ইমান আঞ্চলিকতা বাদ দি হ'ব নালাগে কিন্তু কিছুমান ক্ষেত্ৰত আঞ্চলিকতা বাদটো অলপ দিখবৰ প্ৰয়োজন হৈছে নহলেতো আমি গোটেই বিশ্বৰ নাগৰিকে আমি এক কিন্তু গোৱালপুৰীয়া মানুহবিলাক কি ক্ষেত্ৰত বেলেগ স্বকীয় সেইটো আমি সাহিত্য সংস্কৃতি ভাষা আৰু সংগীত বিভিন্ন দিশত যাৰ যেনেকুৱা সামৰ্থ্য আতিথ্য গোৱালপাৰা অঞ্চলৰ গামোচা বান্ধা দুই এইবিলাক ঐতিহ্য ক'ত হেৰাই গ'ল গতিকে মই ভাবো এটা ধুবুৰী ইলিচ মাছ কিবা কিবি এনেকুৱা আমাৰ গোৱালপাৰাৰ ভাল আছে গোৱালপাৰাৰ নামত বহুত বেপাৰীয়ে ধুবুৰীৰ মাছ হয়নে নহয় কৰবাৰ পৰা কৈ সেইবিলাক আমি অলপ সাৱধান হ'ব লাগে তাৰমানে গোৱালপাৰাৰ নামত বা নিজৰ সম্প্ৰদায়ৰ নামত যাতে ডুপ্লিকেট বস্তু চলিব নোৱাৰে সেইটোৱে আমাৰ মানে মই ভাবো মই নতুন পুৰুষসকললৈ আহ্বান
আপোনাৰ ছাৰ আজি এই কথাখিনি সঁচাকে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব আৰু আপোনাৰ এই উপদেশে আমাৰ সমাজখনক আৰু দুখজ আগুৱাই লৈ যাব পাৰিব বুলি আমি আশা ৰাখিছো আৰু অসমীয়া বৃহত্তৰ সমাজখনে আপোনাৰ কথাখিনি জাতীয় সমাজ আৰু অধিক গতিশীলতা লাভ কৰিবলৈ আশা ৰাখিছো আৰু আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো ৰেডিঅ' গোৱালপাৰা 89.FM আপুনি অহাৰ কাৰণে আপোনাক আমি পুনৰবাৰ ধন্যবাদ।